সো গাইছ আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ কেকৰ ডিজাইন এটা লৈ আহিছোঁ নতুন সো ভিডিঅ'টো আজি ডাইৰেক্ট ডিজাইনৰ পৰাহে দেখাম প্ৰথমৰ পৰা বনোৱা নেদেখুৱাওঁ কাৰণ অলৰেডি আমি বহুত ভিডিঅ'ত দেখালোঁ সো আজি নতুন কেক এটা অৰ্ডাৰ আহিছে আবেলি সময়ত সো আমি কেকটো বনাব লৈছোঁ ৰাতি হৈ গ'ল বনাওঁতে সো ডিজাইনটো কেনেকুৱা হৈছে চাব আৰু সো আমাৰ কেকৰ ফুলকেইটা দি হৈ গ'ল এতিয়া আমি দিম ইয়াত চুগাৰ বল যাতে অলপ ধুনীয়া হয় সো আমি ইয়াত অকণমান কালাৰিং চুগাৰ বল দিম যাতে দেখিবলৈ অলপ ধুনীয়া হয় কেকটো সো কেকটো মানুহজনী তাৰ হাজবেণ্ডৰ কাৰণে অৰ্ডাৰ কৰিছে সো অকণমান ধুনীয়াকৈ সজাই দিব কৈছে সো আমি অকণমান ধুনীয়াকৈ সজাইছোঁ কেকটো কেনেকুৱা লাগিছে আমাৰ কেকটোৰ ডিজাইন অলমষ্ট হৈ গ'ল এতিয়া আমি অকণমান ছাইডৰ ডিজাইন দিম লগতে ইয়াত লিখি দিব কৈছে আমাক ডিয়েৰ হাজবেণ্ড বুলি নাম দিব কোৱা নাই ডিয়েৰ হাজবেণ্ড বুলি লিখিব কৈছে অনলি কাৰণ তাৰ হাজবেণ্ডৰ কাৰণে অৰ্ডাৰ কৰিছে যিহেতু নামটো লিখি হৈ গ'ল এতিয়া ফাইনেল লুকটো চাওঁ বলক কেনেকুৱা লাগিছে সো কমেণ্টত জনাব কেনেকুৱা লাগিছে কেকটো চাই অকণমান নতুন ডিজাইনত বনাব চেষ্টা কৰিছোঁ আজি সো আগতে ইয়াতকৈ ধুনীয়া ধুনীয়া ডিজাইন লৈ আপোনালোকৰ মাজত আহি থাকিম ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব